জালুকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সুধা কণ্ঠৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকা সমাধিস্থলৰ সংস্কাৰ আৰু উন্নয়নৰ পদক্ষেপ সুধা কণ্ঠৰ স্মৃতি বিজড়িত সমন্বয় ক্ষেত্ৰৰ বৃহৎ পৰিৱৰ্তনৰ দিশা কৰিছে ৰাজ্য চৰকাৰে ইয়াক পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰৰ এয়া নতুন পৰিকল্পনা সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যাক আমি সমন্বয় তীৰ্থ নাম দিছো আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলো ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছো সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ তাক আমি আৰু অলপ সময়ৰ লগত লগাই অলপ নতুন ধৰণে কৰিব খুজিছো যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে যেনেকে বিমানবন্দৰৰ পৰা কোনোবা যদি আহে সুধিব নালাগে এইটো কি দেখিলে গম পাব যে এইটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ তেনেকুৱা এটা আমি পৰিৱৰ্তন আনিব খুজিছো সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছো যেনেকে ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সেলফি উঠিব পাৰিব ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে গানৰ প্ৰেক্টিছ কৰিব পাৰিব ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি একেখন গাড়ীতে গৈ থকাৰ এটা ফিলিংছ পাব তেনেকুৱা অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ আমি সমাধি ক্ষেত্ৰখনক অলপ ডিজিটেল এফেক্ট আনিব খুজিছো যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে এই দুইটা বিষয় আমি চাব খুজিছো ইয়াত আমি সৰুকৈ এটা অপেন এয়াৰ থিয়েটাৰ বনাব খুজিছো আৰু যি আমাৰ কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰটো আমি অলপ পিছত লৈ গৈ কোৱাৰ্টাৰটোৰ জায়গাতে আমি অলপ অপেন এয়াৰ থিয়েটাৰ এটা কৰিব খুজিছো কিছু স্থান পৰিৱৰ্তন কৰি মাজত আমি বেছি খালি স্থান উলিয়াব খুজিছো আৰু আটাইতকৈ ডাঙৰ কথা ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থখন পৰিচালনা কৰাৰ বাবে ইমান দিন কোনো এটা কমিটি নাছিলে চৰকাৰীভাৱে নথকাৰ কাৰণে আমি ইয়াত কোনো অনুষ্ঠান প্ৰতিষ্ঠান ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা জ্যোতি সংগীত প্ৰতিযোগিতা বা আন বিভিন্ন যিবিলাক শংকৰদেৱ কলাক্ষেত্ৰত আমি কাৰ্যসূচী লৈ থাকো ইয়াত আমি কোনো কাৰ্যসূচী ল'ব পৰা নাছিলো কাৰণ ইয়াক ডিপাৰ্টমেণ্টে মেনেজ কৰে ইয়াৰ কোনো এখন কমিটি নাই অকল জন্ম জয়ন্তী আৰু পুণ্যতিথিয়ে ইয়াত পালন কৰা হয় কিন্তু 12টা মাহে যাতে আমি ইয়াক সজীৱ কৰি ৰাখিব পাৰো তাৰ বাবে আমি এখন কমিটিও গঠন কৰা চিন্তা কৰিছো